22 বছৰ পূৰ্বে এগৰাকী অঘৰিক হিন্দু মহিলাক আশ্ৰয় দিছিল এগৰাকী মুছলমান লোকে আৰু 22 বছৰৰ পিছত নিজৰ মাতৃ হিচাপে 22 বছৰ ধৰি সেৱা কৰি অহা সেইগৰাকী মহিলাই এই ইশ সংসাৰৰ পৰা বিদায় মাগিলে। লখিমপুৰৰ ৰছিদ আলীয়ে সেইগৰাকী নিজৰ মাতৃতুল্য যিগৰাকী বৃদ্ধা লোক 22 বছৰ ধৰি নিজৰ ঘৰতে পৰিচৰ্যা কৰি আছিলে সেইগৰাকী মহিলাৰ বিয়োগত স্বাভাৱিকতে ৰছিদ আলীৰ সমগ্ৰ পৰিয়ালটোৱে শোকত ভাগি পৰিছিল আৰু আমি পূৰ্বেও সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। আৰু এতিয়া ৰছিদ আলীয়ে বা ৰছিদ আলীৰ পৰিয়ালে মহিলাগৰাকীৰ মৃত্যুৰ পিছত আজিৰ দিনটোত শ্ৰাদ্ধ পাতিছে আৰু সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি নীতিৰে আজিৰ দিনটোত শ্ৰাদ্ধ পাতিছে আৰু দেখুৱাইছোঁ এতিয়া কীৰ্তন চলি আছে আৰু এনেধৰণে এতিয়া এই সমগ্ৰ অঞ্চলটোৰ যিসকল হিন্দু মুছলমান সকলো স্তৰৰ লোক আহিছে আজিৰ দিনটোত ইয়াতে যি হিন্দু ধৰ্মীয় ৰীতি নীতিৰে ৰছিদ আলীয়ে সেইখিনি কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু যিহেতু 22 বছৰ পূৰ্বে সেইগৰাকী অঘৰী মহিলাক এটা সময়ত ৰছিদ আলী নামৰ লোকজনে তেখেতে অঘৰী লোকজনক লৈ আনিছিলে নিজৰ ঘৰত আৰু 22 বছৰ নিজৰ মাতৃৰ দৰে সেৱা শুশ্ৰূষা কৰি আহিছিলে আৰু শেহতীয়াকৈ যিহেতু কেইদিনমান পূৰ্বে আমি দেখুৱাইছিলোঁ সেইগৰাকী মহিলাই ইশ সংসাৰৰ পৰা বিদায় লৈছিল আৰু বিদায় লোৱাৰ পিছত ৰছিদ আলীয়ে নিজে পুত্ৰৰ হিচাপে মুখাগ্নি কৰিছিল মহিলাগৰাকীক আৰু যিহেতু লালুক শ্মশানত মহিলাগৰাকীৰ অন্তিম সৎকাৰ কৰা হৈছিল ৰছিদ আলীয়ে নিজে পুত্ৰ হিচাপে মুখাগ্নি কৰিছিল বা ইয়াৰ মুছলমান আৰু হিন্দু সমাজে সকলোৱে সেই মহিলাগৰাকীৰ মৃত্যুৰ সময়ছোৱাত শ্মশানলৈ গৈছিল আৰু আজিৰ দিনটোত ৰছিদ আলী নামৰ যিগৰাকী লোক সেইগৰাকী লোকে এতিয়া তেখেতৰ পৰিয়ালটোৱে এইগৰাকী মহিলাগৰাকী যিগৰাকী মহিলাক মাতৃ হিচাপে সেৱা শুশ্ৰূষা পৰিচৰ্যা কৰি আহিছিল সেইগৰাকী মহিলাৰ বিয়োগৰ পিছত আজিৰ দিনটোত শ্ৰাদ্ধ পাতিছে। মই কীৰ্তনৰ মাজলৈ গৈছোঁ। অখণ্ড মণ্ডলাকাৰ ব্যপ্তং যেন চৰাচৰ তৎপদং দৰ্শিতং যেন তস্ময়ে শ্ৰী গুৰুবে নমঃ। এনেধৰণে সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি নীতিৰে আজিৰ দিনটোত সকলো সৰ্বস্তৰৰ লোক আহিছে আহি এই আজিৰ যি শ্ৰাদ্ধ সেই শ্ৰাদ্ধৰ অনুষ্ঠানত উপস্থিত থাকে। মই দেখুৱাইছোঁ সহযোগী জুবিনক লৈ দেখুৱাইছোঁ এইগৰাকী মহিলা যিগৰাকী মহিলা 22 বছৰ পূৰ্বে ৰছিদ আলীৰ ঘৰলৈ আহিছিল ৰছিদ আলীয়ে লৈ আনিছিল আৰু মাতৃ হিচাপে আজি 22টাকৈ বছৰ ধৰি এইগৰাকী মহিলাক পৰিচৰ্যা কৰি আহিছিলে ৰছিদ আলীয়ে আৰু ৰছিদ আলীৰ পৰিয়ালে আৰু যিহেতু কেইদিনমান পূৰ্বে মহিলাগৰাকীয়ে এই ইশ সংসাৰৰ পৰা বিদায় লৈছে আৰু ইয়াৰ পিছত স্বাভাৱিকতে ৰছিদ আলীৰ গোটেই পৰিয়ালে এই যি শোকত এক প্ৰকাৰ মৰ্মাহত হৈ পৰে। 22টাকৈ বছৰ নিজৰ পৰিয়ালত নিজৰ ঘৰত মাতৃৰ দৰে ৰাখিছিল এইগৰাকী ৰছিদ আলী। মই দেখুৱাইছোঁ এইগৰাকী ৰছিদ আলী লখিমপুৰৰ লালুকৰ এইগৰাকী ৰছিদ আলী আৰু ৰছিদ আলীয়ে মাতৃ হিচাপে 22টাকৈ বছৰ সেই মহিলাগৰাকীক নিজৰ ঘৰত ৰাখিছিল। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আমি আগতেও এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কিছুদিন পূৰ্বে আপুনি যাক মাতৃ হিচাপে ঘৰত ৰাখিছিলে তেখেতে এই ইশ সংসাৰৰ পৰা বিদায় লৈছে পুত্ৰ হিচাপে আপুনি নিজে মুখাগ্নি কৰিছিলে। আজি শ্ৰাদ্ধ কি ক'ব কেনেধৰণে পাতিছে এই শ্ৰাদ্ধ? মই সম্পূৰ্ণ হিন্দু নিয়ম নীতিৰ মাধ্যমে এই কামখিনি মোৰ হিন্দু বাই বন্ধু সকলো লগত লৈ পেলাই মই কামখিনি কৰিছোঁ। তেওঁৰ আজি শ্ৰাদ্ধ আজি তেওঁলোকৰ মতে মই নিয়মখিনি কৰি আজৰি কৰিছোঁ। অহাকালি মোৰ ঘৰত মোৰ মতে মই নিয়মখিনি কৰিম। ইয়াতে হিন্দু মুছলমান সকলো স্তৰৰ লোক আহিছে। সকলো কোনো ইয়াত জাতভেদৰ কথা নাই, ইয়াত হিন্দু মুছলিম কোনো কথা নাই, সকলোৱে আহিছে সেইটোৱে মই আনন্দিত। তেওঁৰ আজি শ্ৰাদ্ধত আজি ইয়াত হিন্দু মুছলিম কোনো কথা নাই, সকলোৱে আহিছে, সকলোৱে সহযোগ কৰিছে, সকলোৱে এই অনুষ্ঠানত যোগদান হৈছে, সকলোৱে তেওঁৰ
আত্মাৰ চিৰশান্তিৰ কাৰণে কামনা কৰিছে। কি কয় আপুনি, কি কয় আপোনালোকৰ পৰিয়ালত ৰচিদ আলীয়ে মাতৃৰ নিচিনাই ৰাখিছিলে তেখেতক? আমিও নিজেই মাতৃৰ নিচিনা ৰাখিছিলোঁ। মোৰে কেকা হয়, একেলগতে চলিছোঁ। সৰুৰ পৰা মানুহজনীক পাইছোঁ, আমি কেকাই আনি পেলাই ৰাখিছিলে। সেইটো হিচাপতে কেকাই যিটো পাতিছে, যিটো কৰিছে, আমি সেইটোতে সুখী। আমি সুখী হৈছোঁ, অন্তৰটো ভাল লাগিছে যে এই মাতৃ হিচাপত চলা মানুহজনীক যে আমি এনেকুৱাকৈ এটা কিবা সকাম নিকাম কৰিব পাৰিছোঁ বুলি আমি সুখী। সেইটো কাৰণে নিশ্চয়কৈ এতিয়া কীৰ্তন চলি আছে আৰু আজি যিহেতু দেখুৱাইছোঁ মই, আৰু যদি সম্ভৱ হয় ইয়াৰ যিসকল স্থানীয় লোক আছে মই তেখেতসকলৰ কাষলৈ যাম। মই আপোনাৰ কাষলৈ আহিছোঁ। আজি ৰচিদ আলীয়ে যি মহানুভৱতা দেখুৱাইছে, 22 বছৰ পূৰ্বে এগৰাকী মহিলা, হিন্দু মহিলাক নিজৰ মাতৃৰ নিচিনাকৈ ৰাখিলে। মৃত্যুৰ পিছত তেখেতে পুত্ৰ হিচাপে মুখাগ্নিও কৰিলে। আজি শ্ৰাদ্ধ পাতিছে। কি ক'ব এই মুহূৰ্তত এই শ্ৰাদ্ধলৈ আহি? ধন্যবাদ। প্ৰথমে মই আপোনালোকৰ নিউজ চেনেলসমূহক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আজি ৰচিদ আলীয়ে যি মহা অনুভৱ দেখালে আমি নথৈ আনন্দিত হৈছোঁ। আজি মানুহ যে এক, তেখেত আজি এই ক্ষেত্ৰত আমাৰ কাৰণে নিদৰ্শনস্বৰূপ। গতিকে তেখেতে যি কৰ্ম কৰি আজি আমাক দেখালে, সমাজৰ কাৰণে ভাল এটা বাৰ্তা। প্ৰকৃততে এনেকুৱাই হ'ব লাগে। আৰু মই তেখেতক মোৰ তৰফৰ পৰা অজস্ৰ সেৱা জনাইছোঁ, কাৰণ তেখেত এজন মহান ব্যক্তি হিচাপে আমাৰ ফালৰ পৰা স্বীকৃতিয়ে দিছোঁ বুলি ক'ব পৰা যায়। নিশ্চয়। কি কয় আপুনি? আজি দিনৰ কাম, আজি পিছিৰ কামখিনি মই কৰিলোঁ। মই কৰিলোঁ। কি ক'ম? ৰচিদ আলীয়ে ধৰক এতিয়া হিন্দু মুছলমানৰ কথা নাই, তেখেতে মুছলমান হয়ো আজি এগৰাকী হিন্দু মহিলাক নিজৰ মাতৃৰ নিচিনা ৰাখিলে। তাৰপিছত তেখেতে মুখাগ্নি কৰিলে আৰু আজি শ্ৰাদ্ধও পাতিছে। কি কয়? আজি আমাৰ যিটো ৰচিদ আলীয়ে যিটো কৰিছে আমাক ভালে কৰিছে। তাৰে কাম মই কৰিছোঁ আজি। মই পুনৰ দেখুৱাইছোঁ এনেধৰণে এতিয়া কীৰ্তন চলিছে। আৰু মই কৈছোঁৱেই যে ৰচিদ আলীয়ে যেনেধৰণে মহানুভৱতাৰ এক প্ৰকাৰ পৰিচয় দিছে, আৰু এই সমগ্ৰ লালুক অঞ্চলৰে এতিয়া সৰ্বস্তৰৰ লোক ওলাই আহিছে। তেওঁলোকে যি আজিৰ দিনটোত যি শ্ৰাদ্ধ অনুষ্ঠিত হৈছে, এই শ্ৰাদ্ধত সকলো ওলাই আহিছে। কি কয় আজি ৰচিদ আলীয়ে যি মহানুভৱতা দেখুৱাইছে? ৰচিদ আলীয়ে যিটো মহানুভৱতা দেখুৱাইছে আমাৰ হিন্দু সমাজত, এইটো বিৰল। আৰু এতিয়ালৈকে মুছলিম মানুহ এজনে আমাৰ হিন্দুৰ হেৰিয়ে যিখিনি কাম কাজ কৰি দিছে, এইটো অতিকে বিৰল বুলি আমি ভাবিছোঁ। এইটো বহুত ভাল কাম কৰিছে। এতিয়া আজিৰ সমাজে বুজি পাওক, হিন্দু আৰু মুছলিম, হিন্দু আৰু মুছলিমৰ যিটো হেৰি চলি আছে, এই কথাটোৱে সকলোখিনি আঁতৰাই দিব বুলি মই ভাবিছোঁ। নিশ্চয়কৈ যি সময়ত আচলতে দেখা যায় যে সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতিত হিন্দু মুছলমানৰ মাজত বিভাজন কৰাৰ কাৰণে চেষ্টা কৰা হয়, তেনে মুহূৰ্তত ৰচিদ আলীয়ে হিন্দু মুছলমানৰ ঊৰ্ধত গৈ মানৱ ধৰ্মই যে পৰম ধৰ্ম, প্ৰকৃত ধৰ্ম, সেই পৰিচয় দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছে। আৰু সৰ্বস্তৰ লালুক অঞ্চলৰ লোক ওলাই আহিছে আৰু হিন্দু মুছলমান সেই ভেদাভেদ পৰীক্ষাৰ কৰি আচলতে আজিৰ যি এই অনুষ্ঠান, আজিৰ যি শ্ৰাদ্ধ, সেই শ্ৰাদ্ধত ভাগ লোৱা পৰিলক্ষিত হৈছে।